মুম্বাইত কৰ্মৰত অসমৰ দুই প্ৰখ্যাত সাউণ্ড ডিজাইনাৰ দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ সৈতে আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ এক্সক্লুসিভ সাক্ষাৎকাৰ বহু কথাৰ লগতে ৰৈ ৰৈ বিনালে ছবিখনৰ সম্পৰ্কটো ক'লে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে মুম্বাইৰ শেষ পৰ্যায়ৰ সম্পাদনা চলিছে ৰৈ ৰৈ বিনালে ছবিখনৰ সাউণ্ড ডিজাইনাৰ গৰাকীৰ কাম কৰিছে ডিজাইনিঙৰ কাম কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই এই সন্দৰ্ভত সতীৰ্থ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো এই মুহূৰ্তত মুম্বাইত আছো আৰু অমৃত প্ৰীতম আৰু দেৱজিৎ দা তেওঁলোক দুইজনে এই মুহূৰ্তত আমাৰ সৈতে আছে আৰু এটা কথা সকলোৱে জানে জুবিন দা আমাৰ মাজত নাই আৰু কোনেও সেই সত্যটো কেতিয়ালৈকে স্বীকাৰ কৰি ল'ব পৰা নাই দীৰ্ঘ সময় মুম্বাইত এই দুগৰাকী ব্যক্তিয়ে তেওঁলোকে খুব ওচৰৰ পৰা তেওঁলোকে একেলগে কাম কৰিছে গতিকে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ এটা খুব দুখৰ পৰিৱেশ গোটেই অসমত এতিয়াও যিফালে যোৱা যায় সেইফালে প্ৰতিখন ঘৰতেই সেই শোকৰ যি জুই সেই জুই এতিয়াও নুমুৱা নাই তাৰ মাজতে ৰৈ ৰৈ বিনালেৰ কামখিনি আপোনালোকে ইয়াত কৰি আছে কেনেদৰে কামখিনি আগবাঢ়িছে আৰু জুবিন দাক খুব ওচৰৰ পৰা আপোনালোকে পাইছিলে আৰু ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰখন চাইছোঁ এনেকুৱা লাগিছে যেন তেখেতৰ আত্মজীৱনী বা তেওঁৰ আত্মকথাখিনি কৈ গৈছে গতিকে আপুনি নিজে যিহেতু তেখেতক পাইছে গতিকে কেনেদৰে আপোনাৰ এই গোটেই বিষয়টোত আপোনাৰ উপলব্ধি কেনেকুৱা উপলব্ধি কৰিবলৈ গ'লে সাধাৰণতে আমি অসমীয়া চিনেমাই হওক বা বেলেগ চিনেমাই হওক আমি সদায় এক্সাইটমেণ্টত কাম কৰোঁ বা চিনেমাখনৰ লগত নিজকে মানে এনজয় কৰি কাম কৰা আছিল ফূৰ্তি ফাৰ্তা কৰি ধেমালি ধুমুলা কৰি এইখনত একচুৱেলি প্ৰথমটো আৰম্ভণিটো তেনেকেই কৰিছিলোঁ কিন্তু হঠাৎ যিটো মানে বিভৎস ঘটনা হ'ল জুবিনদাৰ তাৰ পিছৰ পৰা আমি একচুৱেলি বহুদিন কাম কৰিব পৰা নাছিলোঁ প্ৰায় জুবিনদাৰ যিখিনি কাম যোৰহাটত হৈছিলে তাৰ পিছৰ পৰাহে আমি একচুৱেলি কাম কৰিব পাৰিছোঁ কাৰণ প্ৰথম 4 দিনলৈকেতো আমি কামত বহিব পৰা নাই আৰু কথাটো কি হয় কি আপুনি যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই বেলেগ হ'লে জুবিনদাৰ যিখিনি ঘটনা ঘটি আছে অসমত তো সেই মানুহখিনিয়ে ক্ল'জত পোৱা নাই আমি ক্ল'জত পাই আছোঁ মানে কি ধৰি লওক কাম কৰি থাকোঁতে ৰাতিপুৱাৰ পৰা আমি ধৰি লওক যেতিয়া কাম আৰম্ভ কৰোঁ ৰাতিপুৱা 10টাত আৰম্ভ কৰিলে ৰাতি 12টালৈ কাম কৰিলোঁ চ' এই 12 ঘণ্টা বা 14 ঘণ্টা আমি তেখেতকেই দেখি থাকোঁ স্ক্ৰীণত জীয়া মানুহজন হঠাৎ যেতিয়া সেই মানুহজন নাইকিয়া হৈ যায় গতিকে কেনেকুৱা এটা মৰ্মান্তিক ঘটনা ঘটিব পাৰে তো সেইটো একচুৱেলি বুজাবলৈ বৰ কঠিন আৰু তাৰ উপৰি কি হৈছে যে সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গ মোৰ যিটো ফিলিংছ এতিয়াহে মই সেই জুবিন গাৰ্গ যেন লগা হৈছে কাৰণ জুবিন দাক মই আগৰ পৰা পোৱা মই সৰুৰ পৰা পোৱা মই স্কুলৰ পৰা পোৱা মই স্কুলৰ 9 মানত পঢ়ি থাকোঁতে 89 মানত জুবিন দাক প্ৰথম লগ পাইছোঁ চ' জুবিন দা তেতিয়া 89ৰ পৰা মই 94-5 মানলৈকে জুবিন দাক যোৰহাটতে পাইছোঁ মানে তেতিয়া গুৱাহাটীলৈ যোৱাৰ পিছতো অহা যোৱা কৰি থাকে আৰু জুবিন দা প্ৰায়ে আহিছিলে সেইটো সময়ত কাৰণ মোৰ দাদাই গীটাৰ বজাইছিলে আৰু আমাৰ ঘৰত গীটাৰ শিকোৱা ল'ৰা আহিছিলে তো সেই সৈতে মিউজিকৰ আড্ডা বহিছিলে শনিবাৰ দেওবাৰে মিউজিকৰ আড্ডা হয় তো তেতিয়া সেই সৰুকালৰ যিটো জুবিন দা চাইকেল এখন মাৰি ঘূৰি ফুৰে দীঘল চুলি ক্ষীণ মীন চশমা এযোৰ পিন্ধি পেলাই তো চবেই সেই মিউজিক কৰা ল'ৰাটো বুলিয়ে তেতিয়া চিনি পাইছিলে জুবিন গাৰ্গ বুলি কোনো চিনি পোৱা নাছিল সেইটো সময়ত তো সেই তেতিয়াৰ পৰা এটা মোৰ তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছিলে গতিকে মই কেতিয়াও জুবিন গাৰ্গক কেতিয়াও বিশাল আকৃতিৰ বা বিশাল দৃষ্টিকোণে কেতিয়াও চোৱাই নাছিলোঁ মই সদায় নিজৰ ঘৰৰ মানুহৰ নিচিনাকৈ বা চিনেমাখন আমি ষ্টাৰ্ট কৰাৰ আগতে শ্বুটিং কৰাৰ আগতে মই গুৱাহাটীলৈ যাওঁতে এবাৰ মই জুবিন দাক লগ কৰিব গৈছিলোঁ তেতিয়া এই চিনেমাখনৰ স্ক্ৰিপ্টৰ ডিছকাশ্যন চলি আছিলে ৰৈ ৰৈ বিনালে যিহেতু এখন মিউজিকেল হ'ব তো সেই বিষয়ে তেওঁলোকে আলোচনা কৰিছিলে জুবিন দা আছিলে মই আছিলোঁ ৰাজেশ ভূঞা ডাইৰেক্টৰ তেওঁ আছিলে আৰু এডিটৰ আছিলে গৰিমাও আছিলে তো সেয়া একচুৱেলি ব্যক্তিগত সান্নিধ্যৰ মোৰ সেয়া শেষ দিন জুবিন দাৰ লগত আচলতে একদম স্ক্ৰিপ্ট বা কথাখিনি চিনেমাখনৰ পটভূমি কেনেদৰে ইমান গভীৰভাৱে আমি যদি চাওঁ প্ৰায় মিলি গৈছে গোটেই ঘটনাটোৰ লগত যি শেষ মুহূৰ্তৰ সময় কেনেদৰে এইটো সম্ভৱ হ'ব পাৰে সকলোৰে মনত এই প্ৰশ্নটো আছে কিন্তু আপোনালোকে চিনেমাখনক লৈ কাম কৰি আছে আৰম্ভণিৰ প্ৰথম দিনটোৰ পৰাই কাম কৰি আছে গতিকে এই গোটেই বিষয়টো ইমান মিলি যোৱাটোক লৈ পেলাই চিনেমা যিহেতু কল্পনাই হয় কিন্তু তথাপিও আমি যেন কোনেও মানি ল'ব পৰা নাই কথাটো এতিয়াও এইটো এটা সাংঘাতিক আশ্চৰ্যজনক কথা বুলি মই ভাবোঁ কাৰণ আচলতে কি মই নিজে চায়েন্সৰ চ' কিছুমান কথা মানে একচুৱেলি বিলিভ কৰিবলৈ দিগদাৰ লাগে মানে বিশ্বাস কৰিবলৈ টান পাওঁ কিন্তু তথাপিতো আমি চিনেমাখনটো প্ৰায় আজি 2 মাহ 10 দিন প্ৰায় 15 দিনহে কাম কৰি আছোঁ আৰু প্ৰায় এতিয়ালৈকে 1000 মানতকৈও বেছিকৈ কাম মানে চাইছোঁ চিনেমাখন মই আৰু দেৱজিতে একেলগে কাম কৰিছোঁ গতিকে অনলি ডেইলি বেচিছত মানে ডেইলি 18-20 ঘণ্টা বা ডেইলি 12 ঘণ্টা 14 ঘণ্টাকৈ দেখি আছোঁ কিন্তু ঘটনাটো হৈ যোৱাৰ পিছত আমি যেতিয়া চিনেমাখন চাওঁ আমাৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে যে জুবিন দাৰ যিটো দৃষ্টিকোণৰ পৰা গোটেই ঘটনাটো ঘটিল গোটেই চিনেমাখনত মিলি গৈছে তাৰমানে
সাগৰলৈ যোৱা, সাগৰত গৈ খেলা, সাগৰত গৈ ফূৰ্তি কৰা বা গোটেই কথাবিলাক মিলি গৈছে। আৰু ইণ্টাৰেষ্টিং কথা যে চিনেমাখনৰ ডায়লগবিলাক আপোনালোকে প্ৰমোটোৰ পৰা বহুতে ডায়লগখিনি শুনিছে। সাগৰৰ লগত যিটো সম্বন্ধ আছিলে বা সাগৰক লৈ তেওঁ যিখিনি কথা কৈছিলে চিনেমাখনত, আৰু সেই কথাখিনি জুবিনদাৰ ঘটনাৰ লগত মানে জুবিনদাৰ জীৱনৰ লগত ঘটি গ'ল। চ' সেইটো দৃষ্টিকোণৰ পৰা চালে আমাৰ সেইকাৰণে কাম কৰিবলৈ মানসিকভাৱে আমাৰ সদায় সমস্যা হৈ গ'ল। মানে সদায় কাম কৰিবলৈ লওঁতে সেই একেখিনি কথাই কৈ আছে জুবিনদাই, আৰু যিটো কাৰণে জুবিনদা যেনেকৈ ঢুকালে জুবিনদা, সেই বস্তুখিনিয়ে আমি ডেইলি 10 ঘণ্টা 12 ঘণ্টা চাই কাম কৰিব লগা হৈছে। চ' এইটো অত্যন্ত মৰ্মান্তিক। আৰু দুখেৰে কওঁ যে এটা কথা মই দুখেৰে কওঁ যে জুবিনদাক জীয়াই থাকোঁতে বহুত মানুহে ইউজ কৰিলে, ঠিক আছে, বহুত মানুহে ইউজ কৰিলে। যেতিয়া জুবিনদা আৰম্ভণি ষ্টেজত, যেতিয়া জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হৈছে, আৰম্ভণি ষ্টেজত পবিত্ৰ মাৰ্ঘিতা আছিলে, জয়ন্ত পাত্ৰ আছিলে, মৃণাল কান্তি আছিলে বা দিগন্ত ভাৰতী, এইবিলাক পিছলৈ আহিছে। এই মানুহবিলাক বা উৎপল শৰ্মা আছিলে, উৎপল দা জেঠাইকৰ ল'ৰা জুবিনদাৰ। জুবিনদাৰ প্ৰথম যিকেইটা 5টা কেছেট, কালজয়ী গীত, এইবিলাক চব উৎপলৰ সান্নিধ্যত হয়। তো লাহে লাহে সেই মানুহবিলাক আঁতৰি যাব লগা হ'ল বা আঁতৰি গ'ল। আৰু লাষ্টত যেতিয়া জুবিনদাক এটা প্ৰডাক্ট হিচাপে পাই গ'ল, চবেই মানে ইমান জানিলে যে এই মানুহটোৰ কাষত যদি মই থিয় হৈ দিওঁ মই মিডিয়াত আহিব পাৰিম। কাৰণ 2007-8 মানলৈকেতো অসমত মিডিয়া নাছিলে। তো মানুহৰ এইটো হ'ল যে এই মানুহটোৰ লগত মই এনেকৈ থাকিলে মই মিডিয়াত আহিব পাৰিম। গতিকে মই অসমত যদি ফেমাছ হ'ব লাগে, জুবিনদাৰ কাষত মই থিয় হৈ ঘূৰি ফুৰিবলৈ পাৰিলে হ'ল। তো এনেকুৱা ধৰণৰ কিছুমান মানুহ আহিলে আৰু মানুহজনক চবেই ইউজ কৰিলে। তাতকৈ দুখৰ কথা এটা কওঁ, বিভৎস কথা এটা, মানুহজন মৰাৰ পিছত বহুত বেছি মানুহে মানুহজনক ইউজ কৰি আছে, এতিয়াও ইউজ কৰি আছে। চবেই মানুহজনক টনাটনি এতিয়াও কৰি আছে যে ৰাজনীতি বেয়া পায়, ৰাজনীতি মানে মানুহজনক নামটো লৈ, মানুহজনৰ সান্নিধ্য লৈ কোনে নিজকে বেছিকৈ প্ৰচাৰ কৰিব পাৰে, সেয়ে কোনোবা ইণ্ডিভিজুৱেল ব্যক্তিয়ে হওক অন ফেচবুক, ইণ্ডিভিজুৱেল ব্যক্তি ইউটিউবতে হওক বা কোনোবা ৰাজনৈতিক দলৰ মানুহেই হওক, চবেই মানুহজনক মৰাৰ পিছত আৰু টনাটনি কৰিলে যে এই মানুহটোক মই যিমান টানি মই সিমান ফেমাছ হ'ম। চ' এইটো কাৰণে বৰ দুখ লাগে, বৰ মানে আমাৰতো খং উঠি থাকে ন, আমি কাম কৰি আছোঁ, মনে মনে আমি কাম কৰি আছোঁ, ডেইলি 10-20 ঘণ্টা কাম কৰি আছোঁ। সেই তেনেকুৱা সময়ত আমি ডেইলি এটা আপডেট দি থাকিব পাৰিলোহেঁতেন, ফেচবুকত ডেইলি এটা ভিডিঅ' দি থাকিব পাৰিলোহেঁতেন। কিন্তু সেই বস্তুটো যে ইউজ কৰি আছে মৰাৰ পিছত, এইটো বৰ দুৰ্ভাগ্যজনক। হয় দেৱজিৎ দা, আপুনিও খুব ওচৰৰ পৰা তেখেতক পাইছে আৰু কাম কৰাৰ যিখিনি তেখেতৰ লগত অভিজ্ঞতা আছিলে, সেই অভিজ্ঞতাখিনি আপোনাৰ পৰা অকণ জানিব বিচাৰিম। কাম কৰাৰ অভিজ্ঞতা মানে কথাটো এনেকুৱা, জুবিনদাৰ লগত একচুৱেলি মই ক'বলৈ গ'লে এতিয়া মোতকৈ ক্ল'জটো বহুত মানুহ আছিলে। আৰু সঁচা কথা ক'বলৈ গ'লে এইখন চিনেমাত একচুৱেলি ইনভলভ হোৱা কথা আছিলে। কিন্তু দুখৰ কথা এইটোৱে যে এইখন শেষ চিনেমা হ'ব বুলি ভবা নাছিলোঁ। জীৱনৰ এইখন আচলতে মোৰ ব্যক্তিগতভাৱে মই কৰা যোৱা 25 বছৰৰ পৰা কৰি আছোঁ এই ষ্টুডিঅ'ৰ এই গোটেইখিনি চিনেমাৰ এইবিলাকৰ এইখন আটাইতকৈ টাফ, মেণ্টেলি এইখন আটাইতকৈ মোৰ কাৰণে টাফ হৈছে। কথাটো হ'ল কি, এতিয়া আমি শেষৰ ষ্টেজৰ কামটো আচলতে কৰি আছোঁ। এতিয়া মানে এটা মিক্স ৰিয়েকশ্যনত আছোঁ আচলতে, মানে দুখো লাগিছে, ভালো লাগিছে, কি একচুৱেলি বুজাব পৰা নাই। যোৱা 2 মাহ ধৰি চিনেমাখনৰ মাজেদি তেওঁৰ লগত আছিলোঁ, তেওঁৰ লগত যোৱা 2 মাহ ধৰি আছিলোঁ। আজি যেতিয়া চিনেমাখন ওলাই যাব, একচুৱেলি যেতিয়া জুবিনদাৰ গুৱাহাটীত আছিলে, নশ্বৰদেশ গৈ পাইছিলে, তেতিয়াতো আমি যাব পৰা নাছিলোঁ কামৰ কাৰণে। এতিয়া চিনেমাখন যে ওলাই যাব অকণমান সময়ৰ পিছত, আৰু 2 ঘণ্টাৰ পিছত মোৰ ষ্টুডিঅ'ৰ পৰা ওলাই যাব, এতিয়াহে আচলতে সেই মানুহজন নথকাৰ সেই অনুভৱটো এতিয়া আহিব লৈছে। মানে ইমান দিনে যিটো আছিলে যে মানে এটা খুব মানে এটা কেনেকুৱা ধৰণৰ ইম'চন মই এতিয়া মানে ভাষাৰে বুজাবলৈ দিগদাৰ হৈছে। অমৃত দাই ইতিমধ্যেই কৈছে যে বহুতে ওচৰত থাকি যথেষ্ট ব্যৱহাৰ কৰিলে, আৰু এতিয়াও যদি আপুনি চাই এমাহ হৈ গ'ল, কিন্তু এতিয়াও প্ৰকৃত সত্য বা প্ৰকৃত যিটো ঘটনা এতিয়াও কিন্তু পোহৰলৈ অহা নাই। এইটো এটা বৰ কথাটো এনেকুৱা ধৰণৰ এটা মেৰজালত সোমাই গৈ আছে। আটাইতকৈ দুখ লগা কথাটো সেইটো হৈছে আচলতে, যদি স্বাভাৱিকভাৱেই জুবিনদা আমাৰ মাজৰ পৰা গুচি গ'ল, সেইটো কথাটো আমি জানিব লাগিছিলে যাতে এই গোটেই কথাবোৰ শেষ হয়। আটাইতকৈ দুখ লাগে এইটোৱেই, মানুহজন নথকাৰ সেই অনুভৱটো এতিয়া আহিব লৈছে। মানে ইমান দিনে যিটো আছিলে যে মানে এটা খুব মানে এটা কেনেকুৱা ধৰণৰ ইম'চন মই এতিয়া মানে ভাষাৰে বুজাবলৈ দিগদাৰ হৈছে। অমৃত দাই ইতিমধ্যেই কৈছে যে বহুতে ওচৰত থাকি যথেষ্ট ব্যৱহাৰ কৰিলে, আৰু এতিয়াও যদি আপুনি চাই এমাহ হৈ গ'ল, কিন্তু এতিয়াও প্ৰকৃত সত্য বা প্ৰকৃত যিটো ঘটনা এতিয়াও কিন্তু পোহৰলৈ অহা নাই। এইটো এটা বৰ কথাটো এনেকুৱা ধৰণৰ এটা মেৰজালত সোমাই গৈ আছে। আটাইতকৈ দুখ লগা কথাটো সেইটো হৈছে আচলতে, যদি স্বাভাৱিকভাৱেই জুবিনদা আমাৰ মাজৰ পৰা গুচি গ'ল, সেইটো কথাটো আমি জানিব লাগিছিলে যাতে এই গোটেই কথাবোৰ শেষ হয়। আটাইতকৈ দুখ লাগে এইটোৱেই,
যোৱাবাৰ আমি জুবিনদাৰ যোৰহাটৰ যিটো আদ্য শ্ৰদ্ধা আছিলে তালৈ গৈছিলোঁ। তাৰপৰা ঘূৰি আহোঁতে আমি জুবিন ক্ষেত্ৰৰ তাতো আমি সোমাই আহিছিলোঁ। এটা খুব মানে মায়াময় পৰিৱেশ একচুৱেলি, কেঁচা গোন্ধ এটা মানে এনি টাইম লাগি থাকে। সেই পবিত্ৰ জেগাটুকুৰা হাজাৰ হাজাৰ চাকি বন্তি জ্বলাই কোনোতো কোৱাগৈ নাই তাত। আৰু এটা মানে মই ভাবিছিলোঁ, মোৰ এটা ব্যক্তিগত অনুভৱ যে একচুৱেলি মানুহ নামৰ শব্দটোৰ প্ৰকৃত অৰ্থ কি, যিহেতু জুবিন ক্ষেত্ৰত গ'লে প্ৰতিদিনাখনে বুজিব পৰা এটা পৰিৱেশ আছিলে যে মানুহে মানুহ, তাত কোনো জাতি ধৰ্ম বুলি কথা নাই, আচলতে জাষ্ট মানুহ, সকলোৱে কান্দিছে, সকলোৱে মানুহ। তাৰ পৰিচয় সেইটো এটা মানে ডাঙৰ পৰিচয় তেখেতে দি থৈ গৈছে জুবিন ক্ষেত্ৰত, যে মানুহৰ যিটো একচুৱেলি যিটো আমাৰ পৰিচয় হ'ব লাগে, মানুহ কি। আজি সেই জেগাখনত আটাইতকৈ দুখ লগা কথাটো হৈছে যে কোনোবাই গৈ ধৰ্ণা দিছে, কোনোবাই কৈছে তই আমুকৰ এগেইনষ্টত কোনোবাই ধৰ্ণা দিছে। এই কামটো সেই যে পবিত্ৰ জেগাখনত নোহোৱাটো আমি মনে প্ৰাণে বিচাৰোঁ। আৰু সেইটো নহ'বৰ কাৰণে এই আচলতে জুবিনদাৰ ক্ষেত্ৰতনো কি হ'ল, সেই কথাটো অতি সোনকালে আমি সকলোৱে জনাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ। আচলতে চৰকাৰৰ যিটো ৰোল, চৰকাৰৰ ৰোলটোক লৈ আপোনালোক সন্তুষ্ট নে? চৰকাৰৰ ৰোলটো লৈ সন্তুষ্ট এইটো কাৰণে মই কৈ আছোঁ, কাৰণ গোটেই কথাটো এই মেৰপাষ্টত মানে আমিতো সাধাৰণ আমি ক্ৰিয়েটিভ ফিল্ডত থাকি কাম কৰা মানুহ, গতিকে এই ধৰণৰ পলিটিক্সবিলাক আমি আচলতে বুজি নাপাওঁ। কিন্তু বাহ্যিকভাৱে তেওঁলোকে যিখিনি কৰিছে সেইখিনিত লৈ প্ৰশ্ন কৰাৰ মই অৱকাশ বিচাৰি পোৱা নাই। কথাটো এনেকুৱা, এতিয়া ধৰক 10টা বজাত জুবিন ক্ষেত্ৰত বন্ধ কৰি দিছে, এতিয়া সেইটো তেনেকুৱা যে ল এণ্ড অৰ্ডাৰটো তেওঁলোকৰ হাতত থাকে, আমাৰ ইম'শ্যনটো আকৌ বেলেগ। মই 11টা বজাত যাবলৈ মোৰ মন যায় কিবা এটা বিচাৰি, গতিকে মই সদায় ডিমাণ্ড কৰিম যে মই গোটেই উৰে ৰাতি খোলা থাকক। গতিকে এই ধৰণৰ মেৰপাছত নগৈ মই ভাবোঁ যে এতিয়া আমি জীৱিত কালত কিছুমান কাম নকৰিলোঁ জুবিনদাৰ কাৰণে। জুবিনদাৰ দুপাত ৰঙৰ দুযোৰ জোতাৰ ডিছকাশ্যন বেছি হ'ল, জুবিনদাৰ ড্ৰেছ পোছাকক লৈ ডিছকাশ্যন বেছি হ'ল, তেখেতৰ ক্ৰিয়েটিভ লাইনৰ ওপৰত ডিছকাশ্যন কম হ'ল। এতিয়া মই বিচাৰোঁ যে এতিয়া অন্ততঃ প্ৰকৃত অৰ্থত সেই কথাবিলাক আলোচনা হওক। ৰাজনীতিকে ৰাজনীতি কৰিবই, কাৰণ তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে ৰাজনীতি হৈছে। গতিকে আমি মানুহবিলাকে, সৰ্বসাধাৰণ মানুহে ৰাজনীতিৰ পৰা আঁতৰি আমি ভাবোঁ যে আমাৰ যিখিনি ক্ৰিয়েটিভিটি তেখেতৰ সৃষ্টিৰ ওপৰত আলোচনা বেছিকৈ হওক। নিশ্চয়কৈ। আৰু এয়া আছিলে দেৱজিৎ প্ৰাঞ্জল প্ৰতীম দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।